আছে ন ঠিক ঠাক খাইছো এখন গেট বনালে আৰু লিখা আছে অসমীয়াত আৰু সেইজন শিল্প হয় শিল্পজনক লগ পাইছোঁ আমাৰ বিখ্যাত আমাৰ চুকাফা মোৰ মানে প্ৰতিচ্ছবি বনাই গোটেই অসম খ্যাত লগতে আমাৰ লগত কেইবাজনো বিখ্যাত এজন আছে দেৱজিৎ মিউজিক লভাৰ আৰু এজন আছে হেমন্ত বৰুৱা আৰু গোটেই বিখ্যাত মানুহ লগ পাইছোঁ আৰু এজন পাৰ্থ মহোহো আছে গতিকে বিখ্যাত মানুহজন লগ পাইছোঁ ভাল লাগিছে আৰু ইমান ধুনীয়া আখৰখিনি বনালে আৰু লেমাই চাংগুন বংশৰ যিখন গেটখন পবিত্ৰ বৰুৱা আৰু পবিত্ৰ বৰুৱা খ্যাত মানে পবিত্ৰ বৰুৱা একচুৱেলি চুকাফা প্ৰতিচ্ছবি খ্যাত হয়নে গোটেই অসম মানে জুৰি মানে এতিয়া বিখ্যাত হৈ আছে গতিকে পবিত্ৰ বৰুৱা এতিয়া লেমাই বংশত উপস্থিত থাকি কেনেকুৱা অনুভৱ হৈছে কি ক'বা ভাল লাগিছে বহুত মোৰ মানে দেহাটো ঠিক নাই একেবাৰে একো নাই কাপোৰখন মেলিবলৈ কাহ হৈ আছে জ্বৰ হৈ আছে আহিলোঁ ভাল লাগিছে চাবলৈ মাতিছিলে হয় তুমি কোন বংশৰ এতিয়া মাতিছিলা মই ৰাজঘৰীয়া মহন মই মহনৰ হয় মই দিহিঙীয়া মহনৰ ঠিক আমাৰ 9টা বংশ আছে ৰাজঘৰীয়া মহন দিহিঙীয়া মহন এনেকৈ বহুত ভাগ আছে ৰাজঘৰীয়াটো অকণমান বাৰু বেলেগ ৰেংকত আছেনে গতিকে মই দিহিঙীয়া মহন একে ওপৰত আছোঁ বাৰু বৰ্তমান কামৰ ক্ষেত্ৰত নহ'লে নামৰ ক্ষেত্ৰত কিন্তু কামৰ ক্ষেত্ৰত নহয় পবিত্ৰ ওপৰত আছে বাৰু তাৰপিছত আৰু আমি সুন্দৰ গেটখন দেখুৱাম আকৌ আপোনাক যে এনেকুৱা ধৰণৰ গেট বা এনেকুৱা ধৰণৰ কোনো কামটো থাকে নিশ্চয় আপোনালোকে যোগাযোগ কৰিব পবিত্ৰৰ লগত কমেণ্ট কৰি যাক মই ইনবক্সত দিলে তেওঁৰ নাম্বাৰ দি দিম দৰকাৰ হ'লে কাৰণ ৰাজহুৱাকে দিব নোৱাৰা নাম্বাৰটো নে দি দিব পাৰি নেকি দি দিম ৰাজহুৱাকে মই ইয়াত দি দিম আপোনাৰ নাম্বাৰটো যোগাযোগ কৰিব পাৰে যিকোনো অঞ্চলত আপোনাৰ ভাল যদি চুকাফা ফটো লাচিতৰ ফটো বা আপোনাৰ এনেকুৱা সুন্দৰ মানে এনেকুৱা ধৰি লওক ক্ৰিয়েটিভিটি থকা গেট যদি লাগে আখৰ যদি লাগে যিকোনো ধৰণৰ কাম কৰিবৰ কাৰণে আমাৰ বহুতো অঞ্চলৰ অভাৱ নাই আৰু কেইবাজনো আছে বিশেষকৈ আমাৰ পবিত্ৰ বিভিন্ন কাম কৰি আছে আৰু স্বাস্থ্যজনৰ কাৰণত কিছুমান একেবাৰে কথা পতা বাৰু কম হৈছে বা কম পাতিম আৰু কথা পাতি আছোঁ তেওঁৰ লগত আৰু গতিকে আমাৰ লগত আছে হেমন্ত বৰুৱাই কিবা অনুভৱ ক'ব নে আজি লেমাই বংশৰ এজন মানে সুযোগ্য সন্তান হয় বিভিন্ন ধৰণৰ কাম কৰি আছে তাই এখন জাতিটো হৈ যি কাম কৰি আছে আজি হেমন্ত বৰুৱাৰ নাম হয়তো চাগে আপোনালোকে নাজানিলেও কিন্তু কামখিনি আপোনালোক সকলোৱে দেখিয়ে জানি আছে গতিকে চেয়াৰত দেখাইছোঁ কিবা ক'বা নেকি অনুভৱ কিবা আজি ভাল লাগিছে এই অনুষ্ঠানটো চলি আছে ভালেই লাগিছে আৰু তুমি আহিলা যথেষ্ট ভাল লাগিলে সেয়াই আৰু অকণমান ঘৰৰ কাষৰ অনুষ্ঠান আৰু লেমাই বংশৰ যি বংশাৱলী হয় একচুৱেলি বংশাৱলী ঠিক নহয় এইটো দিৱস হয় দিৱসটো প্ৰতি বছৰে আচলতে পাতি থাকে আৰু বংশাৱলীটো হৈছে গোটেই বংশৰ লতাখিনি নতুনকৈ নাম সংযোজন কৰি এখন কিতাপ আকাৰে বা পুস্তিকা আকাৰে উলিয়াই সেইটো নিৰ্দিষ্ট দিনৰ মূৰে হৈছে 10 বছৰ 15 বছৰ মূৰে এনেকৈ উলিয়ায় গতিকে 2004 চনৰ মান হয়তো সম্ভৱ হৈছিলে 2003-4 চনত আৰু এতিয়া পুনৰ আকৌ কেতিয়া হয় হ'ব কিন্তু তাৰ ফলেও প্ৰতি বছৰে যিটো অনুষ্ঠান পাতি থাকে দিৱস বুলি পতা হয় গোটেই বংশৰ মানুহে একেলগে লগ হয় আৰু আমাৰ এই সুযোগ্য সন্তান আজি কি কয় দেৱ হেমন্ত বৰুৱাৰ মানে কিহে বনাইছে চিকচাকটো পচলা বুটমাহ আৰু গাহৰি কলবিট এনেকৈ ধৰণে আমি সকলোৱে মিলি ধুলি খাই ভাল লাগিছে আৰু এনেকৈ ধৰণে নেপাওঁ খাবলৈ ঘৰত বনোৱা আৰু ৰাজহুৱাকৈ বনোৱা ভাজিকণো ভাল হৈছে যথেষ্ট ভাল হৈছে বুলি ভাবিছোঁ লাকো পাইছে ন লেমা নেৰাই ন আৰু কেইমান বছৰমান হৈছে আৰু আপোনালোকে জনাব নাপাহৰিব পবিত্ৰ বৰুৱাক লগ কৰিব নাপাহৰিব তেওঁলোকক যোগাযোগ কৰিব নাপাহৰিব গতিকে ৰং বাই ধন্যবাদ